গুৱাহাটীৰ হোটেলত ঘাটি পাতিছে দুধৰ্ষ সাইবাৰ অপৰাধীয়ে মহাৰাষ্ট্ৰ কেৰালাৰ হাই প্ৰফাইল অপৰাধীৰ জাল গুৱাহাটী টেলিভিছনৰ পৰ্দাত দেখা এই তিনি কুখ্যাত সাইবাৰ অপৰাধীয়ে সাইবাৰৰ জাল পাতিছিল ৰাজধানী গুৱাহাটীত দিছপুৰৰ সমীপতে হোটেলত থাকি পেলোৱা জালত ভৰি থৈ সৰ্বস্বান্ত হৈছে বহুজন গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে লাভ কৰিছিল ইনপুট আৰক্ষীয়ে আকস্মিক অভিযান চলাই হোটেলৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ কেৰালাৰ মহম্মদ সমীৰ গৌতম শিবু অমন সিন্দে নামৰ এই তিনি কুখ্যাত সাইবাৰ অপৰাধীক প্ৰবঞ্চনাৰে বহু লোকৰ পৰা লাখে লাখে টকা লুটিছিল তিনি অভিযুক্তই দিছপুৰ থানাৰ আৰক্ষীয়ে এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ধৃত এই তিনি লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে এপিডিচিএলৰ চাকৰি দিয়াৰ নামত ধন লুটি গ্ৰেপ্তাৰ সাইবাৰ অপৰাধী বৰপেটাৰ পৰা গ্ৰেপ্তাৰ ৰবিনুৰ ইছলাম নামৰ অভিযুক্তটো বৰপেটাৰ কলগাছিয়াৰ এইটো প্ৰবঞ্চক ৰবিনুৰে সাইবাৰ অপৰাধ চলাই বহু ভুক্তভোগীৰ পৰা লুটিছে ধন নানান ৱেবছাইট আৰু OLXত চাকৰি দিয়াৰ নামত পেলাইছিল টোপ ভুৱা বিজ্ঞাপনৰ নামত বহুতকে টাৰ্গেট কৰি মহাপ্ৰবঞ্চকটোৱে বহু লোকক পেলাইছিল নিজৰ জালত একেদৰে ক্ৰাইম ব্ৰাঞ্চৰ সাইবাৰ আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে চলায় অভিযান ভুৱা ট্ৰেডিং চলোৱাৰ নামত বহু লোকৰ পৰা ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এইটো অভিযুক্ত জালুকবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰবিউল চান্দক পশ্চিমবংগৰ এইটো ট্ৰেডিং মেকাৰ ৰবিউলে এইখন গুৱাহাটীতে থাকি মেলিছিল ট্ৰেডিঙত বিনিয়োগৰ নামত ভয়ংকৰ জাল গণেশগুৰিৰ এগৰাকী ব্যৱসায়ীৰ পৰা ৰবিউলে লুটিলে 1,69 লাখ টকা এজন মানুহ ধৰা হৈছে তেওঁৰ নামটো হ'ল ৰবিউল চান্দ তেখেত ৱেষ্ট বেংগল মুৰ্ছিদাবাদৰ মানুহ বৰ্তমান জালুকবাৰীত থাকে গুৱাহাটীৰ এজন মানুহক তেওঁ সাইবাৰ ফ্ৰড কৰি প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি টকা ডিফ্ৰড কৰিবলৈ সক্ষম হৈছিলে অপৰাধীয়ে OLXত ভুৱা এড দি পেলাই এপিডিচিএলৰ চাকৰি দিয়াৰ নামত টকা সংগ্ৰহ কৰিছিলে FIR দিছে আৰু ৰাতিয়ে আমি তেওঁক বৰপেটা কলগাছিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হওঁ গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট